ৰাম নাৰাজন ৰাম কেৱল এটা শব্দ নহয়, ই হৈছে এটি চেতনাৰ ৰূপ যি মানুহৰ বিবেক জগাই তোলে। ৰাম নাৰাজন ৰামৰ জপ কিয় কৰা উচিত, এই জৰ ইতিহাস কি? আহক আমি ইয়াৰ সম্পূৰ্ণ ব্যাখ্যা দিছোঁ। পৃথিৱীত প্ৰতিজন মানুহৰ কেতিয়াবা কিবা এটাৰ প্ৰয়োজন হয়, কিন্তু যেতিয়া সেইজোৰা নাপায় তেতিয়া সি বিভ্ৰান্ত হয়। কোনেও জানে নে ঈশ্বৰ কোন? এই বিষয়লৈ কাকো জনা নাই, কিবা কিতাপটো লিখা নাই। এইটো ভাবিবলৈ কথা যে ইমান ডাঙৰ পৃথিৱী ক'ৰ পৰা আহিল, ইমান বেছি তৰা নক্ষত্ৰ কেনেকৈ আহিল, এই বিষয়লৈ বেছি জনে নাভাবেই। পৃথিৱীত পানী আছে, বতাহ আছে, গছ-গছনি আছে, সেয়া সৃষ্টি কৰা এগৰাকী সৃষ্টিকৰ্তাও তো হ'বই। সেইজনক ক'লে মানুহে ঈশ্বৰ আল্লাহ বুলি বহুত মাত দিছে, কিন্তু সিহঁতে কিয় আগত নাহে? পৃথিৱীত প্ৰায় 4 কোটি মানুহ আছে, বহু ধৰ্ম আছে। এই ধৰ্মসমূহ সৃষ্টি কৰিলে কোনে? কোনেও জানে নে? আকাশ সূৰ্য এইবোৰ দেখিবলৈ পোৱা যায়। পৃথিৱী, গছ-গছনি, বতাহ, পানী, ইয়াৰ সকলোৰে নাম আছে, আৰু এই সকলো নাম দিয়াৰ নাম হ'ল ৰাম নাৰাজন ৰাম। ৰাম নাৰাজন ৰাম মানে হ'ল ৰাম, অৰ্থাৎ ধৰা। পৃথিৱী জন্মৰ পৰা মৃত্যুলৈ যাত্ৰাটোক ধৰা বোলা হয়। এতিয়া মানুহে ঈশ্বৰক অনুসৰণ কৰি কিবা লাভ নাপায়, সকলোৰে উচিত প্ৰকৃতিক ঈশ্বৰ হিচাপে মানি পূজা কৰা। আগতে মানুহে আৰু ঈশ্বৰে প্ৰকৃতি পূজা কৰিছিল, আজি পুনৰ সেইবোৰ অনুসৰণ কৰা উচিত। বৃহৎ ভূমিত মন্দিৰ বনোৱাৰ প্ৰয়োজন নাই। অযোধ্যাত লাখ কোটি টকাৰ মন্দিৰ বনোৱা হৈছে, তাকৰ লাভ কি? স্থানীয় লোকৰ ভূমিও কাঢ়ি লোৱা হৈছে মন্দিৰ বনাবলৈ। যদি আপুনি যায় তেন্তে দেখা পাব সেই অঞ্চলৰ মানুহে খুশি নহয়, দোকান ভাঙি দিয়া হৈছে, কাঢ়ি লোৱা হৈছে। ক'ত ঈশ্বৰ এনে, যি নিজৰ ভক্তক কষ্ট দিয়ে? প্ৰকৃতি এনে নহয়, প্ৰকৃতি সদায় মানুহৰ যত্ন লয়। আপুনি কেতিয়াবা দেখিছে নে যে ধুমুহা বিনা বৰষুণ হয়? পানীদৰে কেতিয়াবা ক্ষতি কৰিছিল নে? প্ৰকৃতি কেতিয়াও নিজৰ আচৰণ সলনি নকৰে। সেয়ে মানুহে মাথো প্ৰকৃতিক ঈশ্বৰ হিচাপে মানিব লাগে। চৰকাৰে নিৰ্বাচন নকৰিব লাগে, কিয়নো ই এক বিশাল ব্যয়বহুল প্ৰক্ৰিয়া। সেই ধনেৰে গৰীবক সহায় কৰিব লাগে। টেক্স দিবলৈ মানুহে ভাবে যে চৰকাৰে তাৰে দ্বাৰা বাচ্চাবোৰৰ স্কুল, ভাল ৰাস্তা বনাব, কিন্তু সেয়া সহজ নে? ভাৰতত কিমানখন ভাল চিকিৎসালয় আছে? চৰকাৰী চিকিৎসালয়ত ভৰিবই নোৱাৰা ব্যক্তিগত চিকিৎসালয় অতি ব্যয়বহুল। সাধাৰণ মানুহে কিবা কৰিব? টেক্স সাধাৰণ মানুহে দিয়ে, কিন্তু লাভ আনি তোলে। ইয়াৰ মূল কাৰণ সংবিধান। এই সংবিধান সলনি কৰা উচিত, ইটোৰ প্ৰয়োজন নাই। পৃথিৱীত প্ৰকৃতিৰ সংবিধান প্ৰৱৰ্তন কৰা উচিত। যিসকল চৰকাৰে মানুহৰ দায়িত্ব লয় সিহঁতে বুজিব লাগে আৰু সংবিধান সলনি কৰিব লাগে। দিল্লীৰ পূৰ্ব মুখ্যমন্ত্ৰী কেজৰিৱালো দুষ্ট প্ৰমাণিত হৈছে। সমগ্ৰ প্ৰণালীতে দুৰ্নীতি চলি পৰিছে। সেয়ে সংবিধান সলনি কৰা অতি আৱশ্যক।